বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি গোটেই পৃথিৱীত মানৱ জাতিটো যেনেদৰে বিভিন্ন দেশত যেনেকৈ মানুহে উপস্থাপন কৰিব খোজে, আচলতে আমি মানৱ জাতিটো ভালদৰে যদি বিচাৰ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ আধ্যাত্মিকতাটো অতিকৈ প্ৰয়োজনীয়। আধ্যাত্মিকতা মানুহ আৰু মানুহৰ ধ্যান ধাৰণা, চেতনা, দেশী বিদেশী, পৃথিৱীৰ মাজত মানুহৰ অস্তিত্ব, এই সকলোবিলাক কথা আমি বিচাৰ বিবেচনা কৰিব পাৰিম। আজি আমি গাঁৱৰ বলে শক্তিৰ বলত, মানুহৰ ব্যক্তিগত কিছুমান সম্পৰ্কৰ বলত মই জন্মগ্ৰহণ কৰিছোঁ, সেই জন্মগ্ৰহণ কৰাৰ ক্ষমতাত আমি উদ্বাউল হৈ মাতোঁ। আমি আচলতে উশৃংখল হৈ নিজকে বেছি ক্ষমতাবান, নিজকে বেছি শক্তিশালী এজন মানুহ হিচাপে চিঞৰি বেলেগ এজন মানুহক ক্ষমতাহীন, শক্তিহীন বুলি ভাবি তেখেতসকলৰ ওপৰত অত্যাচাৰ, অন্যায়, ব্যভিচাৰ কৰিবলৈ যাওঁ। আজি আধ্যাত্মিকতাৰ দিশটো যদি আমি বিবেচনা কৰোঁ, তেতিয়াহ'লে সকলো মানুহে নিজে চিন্তা কৰিলে, যদি তেখেতসকলে চিন্তা কৰে ভালদৰে, তেতিয়াহ'লে নিজে নিজেই তেখেতৰ পৰিচয়টো, তেখেতৰ যি ক্ষমতা, তেখেতৰ প্ৰকৃত যি পৰিচয়, সেইটো নিজে নিজে পাই যাব। আজি কোনোবাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰত জন্মগ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ ল'ৰাজনে যদি নিজৰ ক্ষমতাৰ বলত মুখ্যমন্ত্ৰীৰ ঘৰত জন্মগ্ৰহণ কৰিছে বুলি চিঞৰি ফুৰে, তেখেতে যদি ভাবে যে মোৰ ক্ষমতাৰ বলত মই মুখ্যমন্ত্ৰীৰ ঘৰত জন্মগ্ৰহণ কৰিছোঁ বা মুখ্যমন্ত্ৰীৰ ঔৰসত জন্মগ্ৰহণ কৰিছোঁ, সেইটো কিন্তু তেখেতে প্ৰমাণ কৰি দেখুৱাব নোৱাৰিব, কেৱল ক'বহে পাৰিব। কিন্তু জন্মৰ আগতে নিজৰ ইচ্ছামতে নিজৰ দেউতাকৰ ঔৰসত জন্মগ্ৰহণ কৰাৰ প্ৰক্ৰিয়া, বা নিজে যে নিজৰ ইচ্ছামতে নিজৰ দেউতাকৰ ঔৰসত জন্মগ্ৰহণ কৰাৰ বাবে তেখেতে নিজে নিজেই যে তেখেতৰ ক্ষমতাৰ বলত জন্মগ্ৰহণ কৰিব পাৰিছে, সেইটো কিন্তু প্ৰমাণ সহকাৰে দেখুৱাই দিব নোৱাৰিব। সেই হিচাপত মই ভাবোঁ, জন্মগতভাৱে প্ৰত্যেকজন ব্যক্তিৰ ক্ষমতা আৰু অধিকাৰ সমান। আজি কোনোবাই জন্ম লৈছে কোনোবা হয়তো বিহাৰী সম্প্ৰদায়ৰ ঘৰত, কোনোবাই মুছলিম সম্প্ৰদায়ৰ ঘৰত, কোনোবাই বড়ো, ৰাভা, বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিভিন্নজনে বিভিন্নজনৰ ঔৰসত জন্মগ্ৰহণ কৰিছে। জন্মগ্ৰহণ কৰাৰ পিছতেই বিভিন্ন গোত্ৰ, জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে নিজৰ নিজৰ ক্ষমতা, নিজৰ নিজৰ যি অধিকাৰ, সেইটো সাব্যস্ত কৰিবলৈ ওলাই আহিছে। তাৰ ভিতৰত বৰ্তমান অসমত যি পৰিৱেশ পৰিস্থিতি দেখা দিছে, ইয়াতে খিলঞ্জীয়া কিছুমান ব্যক্তি নিজকে অসমীয়া বুলি পৰিচয় দি নামৰ শেষত অসম বুলি লিখে, কিছুমান বৰুৱা বুলি লিখে, কিছুমান চলিহা বুলি লিখে, লিখি পেলাই তেখেতসকলে চিঞৰি আছে, মই যেন এই অসমৰ সকলোতকৈ অধিকাৰ থকা ব্যক্তি। কিন্তু আচলতে তেখেতে প্ৰমাণ কৰিব নোৱাৰিব যে তেখেতৰ নিজৰ ইচ্ছামতে তেখেতে তেখেতৰ দেউতাকৰ ঔৰসত জন্মগ্ৰহণ কৰিছে। গতিকে তেখেতে সেই প্ৰমাণটো কৰিব নোৱাৰাকৈ নিজকে ইমান শক্তিশালী, ইমান অধিকাৰ থকা ব্যক্তি বুলি প্ৰতিপন্ন কেনেকৈ কৰিব পাৰে? মই অসমবাসী ৰাইজক বুজাব পাৰিলোঁ নে নাই মই নাজানো, কিন্তু মই চেষ্টা কৰিব বিচাৰিছোঁ যে মানুহ মানুহেই,
কোনোবাই বেলেগ এটা জাতি বা ধৰ্মত জন্মগ্ৰহণ কৰিলে বুলি তেখেতে ডাঙৰ এটা ক্ষমতাবান বা অধিকাৰ থকা ব্যক্তি হৈ নপৰে, বা কোনো এটা ধৰ্মত জন্মগ্ৰহণ কৰি বা বেলেগে যে কোনোবা মানুহৰ উৰসত জন্মগ্ৰহণ কৰাৰ বাবে তেখেতৰ অধিকাৰটো কম হৈ নাযায়। কিন্তু এই ভেদাভেদ, এই ক্ষমতাৰ যি খোৱা কামোৰা, এই বস্তুটো আমি মানুহৰ কিছুমান উচ্চ আকাংক্ষা থকা ব্যক্তিসকল, যিসকলে নিজকে সকলোতকৈ ক্ষমতাবান বুলি ভাবে, নিজৰ অধিকাৰ সকলোতকৈ বেছি বুলি ভাবে, সেইসকল ব্যক্তিয়েহে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে। গতিকে বন্ধুসকল, আজি যেতিয়া আপোনাৰ মৃত্যু হ'ব, মৃত্যু হোৱাৰ পিছদিনাৰ পৰাই হায়েষ্ট আপোনাৰ নামটো বেছি ডাঙৰ মানুহ হ'লে 500 বছৰ থাকিব পাৰে। তাতকৈ সৰু মানুহ, আজি তৰুণ গগৈ ডাঙৰীয়া মৃত্যুবৰণ কৰাৰ পিছত হয়তো কিতাপৰ পাতত লিখা আছে, কিন্তু জীয়াই থকাৰ সময়ত যেনেকুৱা মানুহৰ মুখে মুখে আছিল, সেইটো কিন্তু অলপ হ'লেও কমি গৈছে। ঠিক এনেকুৱা যিমানেই ক্ষমতাবান মানুহ নহওক কিয়, কিতাপত লিপিবদ্ধ থাকিব পাৰে, কিন্তু মানুহৰ মুখে মুখে কিন্তু জীয়াই থকাৰ মৃত্যুৰ পিছতেই লাহে লাহে কমি যায়। গতিকে এইখন পৃথিৱীত মানুহ হিচাপে মানুহৰ ক্ষতি নকৰাকৈ আপুনি যদি কিবা আৱিষ্কাৰ কৰিব পাৰে, মানুহক এটা সমন্বয়ৰ যি বাৰ্তা দি মানুহক একেলগে হাতত হাত ধৰি আগবঢ়াই ল'ব পাৰে, সেইটোহে আচল মানুহৰ পৰিচয়। এইখিনি মোৰ বক্তব্য। ধন্যবাদ। জয় অসম। ধন্যবাদ।